হেল্ল' এভৰিৱান, কি খবৰ? পুনৰ আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। মই আজি বনাবলৈ লৈছোঁ এইফালে মুৰ্গী মাংস। এয়া কেৰাহীত মই মাংসখিনি দি লৈ এইফালে আদা নহৰু অলপমান পুৰি লৈছিলোঁ। এতিয়া মই খুন্দনাত ভালকৈ খুন্দি দিম আৰু এইখিনি মাংসৰ লগত মই মিহলাই দিম। আৰু আনফালে বিলাহী আৰু পিঁয়াজো মই পুৰি লৈছিলোঁ। এতিয়া মই এইবিলাক ভালদৰে বাকলিটো গুচাই চপাৰত চপ কৰি দিম। চপ কৰি পিনে মই এতিয়া মাংসত ধুনীয়াকৈ মিলাই দিম। আৰু এয়া মাংসত সোৱাদ অনুসৰি নিমখ আৰু মই হালধি এড কৰি দিম। আৰু কোনোবা ইচ্ছা কৰিলে হালধি নিদিওঁ বুলি ক'লেও পাৰে বাৰু, কোনো কথা নাই। এয়া মই নিমখ হালধি ভালদৰে মিলাই লৈ পিনে মই এতিয়া ঢাকোন দি অলপ সময়ৰ কাৰণে ৰাখি দিম। আৰু ৰখাৰ পিছত মই ইয়াত আলু এড কৰি দিম। আলুখিনি পিছে মই এড কৰি দিয়া দেখুওৱা নহ'ল। এইফালে মই আলুখিনি সিজি যোৱাৰ পিছত উতলা পানী ইয়াত এড কৰি দিছোঁ। আৰু এইফালে মই মাংসখিনি প্ৰায় হোৱাৰ আগে আগে এইফালে আদা পাত অলপমান এড কৰি দিছোঁ। ধন্যবাদ।